মুহূৰ্ততে তাহানিও নেদেখা নুশুনা অদ্ভুত দৃশ্য দেখিবলৈ পোৱা গৈছে উত্তৰ গুৱাহাটীত। উত্তৰ গুৱাহাটীত কটা বাঁহ ফুলিছে। কটা বাঁহ ফুলাৰ বাবে আতংকিত লোকসকল। কটা বাঁহ ফুলাৰ বাবে পোকৰ উপদ্ৰৱত ভুগিবলগীয়া হৈছে উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডবাসী। 7 দিনৰ পৰাই পোকৰ উপদ্ৰৱত খাব শুব নোৱাৰা অৱস্থা হৈছে মধ্যম খণ্ডবাসীৰ। পোকবোৰৰ কাৰণে আতংকিত হৈ পৰিছে লোকসকল। পোকবোৰৰ পৰা কেনেধৰণে ৰক্ষা পাব পাৰে তাকে লৈ চিন্তিত হৈ পৰিছে উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ লোকসকল। মানুহৰ শুনা মতে বাঁহ ফুলাৰ কাৰণে হয় বুলি কৈছে, আৰু বিশেষকৈ কটা বাঁহ ফুলাৰ কাৰণে। মোৰ ঘৰত আজি 7 দিন মানেই হ'ল প্ৰায় মোটামুটি। যোৱাকালিৰ পৰা অলপ মানে কমি আহিছে আৰু তাৰ আজি 2 দিনমানৰ আগৰ পৰা আগত 2 দিন আগত তোমাৰ এইবিলাক কয়লা বাৰাণ্ডা নে মাটিৰে বাৰাণ্ডা নে কয়লা বস্তুৰে বাৰাণ্ডা তুমি ধৰিব নোৱাৰি, চব এনেকুৱা হৈ আছিল। ভয় লাগে তাৰমানে, খোজ দিব ভয় লাগে, ভিতৰত যাব নোৱাৰি, খাব নোৱাৰি, ওপৰ টপাই পৰে, পূৰা মানে হেৰি হৈ গৈছে আৰু নিৰুপায় হৈ গৈছে। কি কৰিম কি নকৰোঁ তেনেকৈ ক'ত যাম কি কৰিম সেনেকৈ আছোঁ আৰু উপায়টো নাই। এই পোকটো আমি দেখাই নাই আজি ইমান বছৰ হ'ল। মোৰ ইয়াতে মই এই মাটিত ঘৰ বনাবৰ কাৰণে মোৰ আজি 20-25 বছৰমান হ'ল, দেখাই নাই। আৰু তাৰোপৰি জন্মৰ পৰাতো কথা বেলেগে দেখাই নাছিলোঁ আজিলৈকে। এই প্ৰথমবাৰ দেখিছোঁ। প্ৰথমবাৰ এনেকুৱা পোক মানুহৰ মুখত শুনিছোঁ যে কটা বাঁহ ফুলাৰ কাৰণে, বাঁহ ফুলাৰ কাৰণে হৈছে। তাৰোপৰি মানুহ বিশেষকৈ কৈছে যে কটা বাঁহ ফুলাৰ কাৰণে তাৰমানে এই পোক ঘৰত হয় বুলি কৈছে। এই পোকৰ ওপৰত মানুহ থাকিব নোৱাৰে, কিছুমান মানুহ ঘৰ এৰি যাবলগীয়া হৈছে। আমিও কিবাকৈ আছোঁ আৰু উপায়টো নাই, ক'ত যাম কি কৰিম। তেনেকৈ বিচত খাব নোৱাৰি, শুব নোৱাৰি, খোজ দিব নোৱাৰি, এনেকুৱা অৱস্থা হয়। ক'লৈ যাম কি কৰিম উপায়টো নাই, এনেকৈ আছোঁ আৰু কি কৰিম এতিয়া। ইয়াতে উত্তৰ গুৱাহাটীত এনেকুৱা পোকা দেখাই নাছিলোঁ। আজি বাঁহ ফুলাৰ কাৰণে তাৰমানে পোকাবিলাক বহুত হৈ গৈছে। ইয়াত থাকিবৰ কাৰণে উপায় নোহোৱা হৈ গৈছে। আমাৰ ইয়াত খাব নোৱাৰি, শুব নোৱাৰি, মানে একো কৰিব নোৱাৰা হৈছে। সেইকাৰণে এইটো স্প্ৰে কৰি দিব লগা হৈছে। পোকাৰ তাণ্ডৱ সেইকাৰণে বহুত হেৰি হৈছে, অসুবিধা হৈ গৈছে। মানুহ পলাব লগা হৈ গৈছে, পোকাৰ উৎপাতত থাকিব নোৱাৰা হৈছোঁ। এনেকুৱা হৈ গৈছে আৰু কি ক'ম আৰু আপোনালোকক, ক'ব উপায়ে নোহোৱা হৈছে।